কৰিলোঁ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা বিশেষ বিষয় লৈ ওলাইছোঁ। সিদিনা এইটো থাকি গৈছিলে কণ্ডিশ্যনেল সেন্টেন্স, গতিকে আজি তাৰ বাকীখিনি আলোচনা কৰিম। অলপ কিছু ভিডিঅ' এটা তোমালোকক দিম, তোমালোকে মনোযোগ দিবা আৰু ধুনীয়াকৈ গম পাই যাবা। আকৌ পিছত মই শিকাই দিম। শিকাইছোঁ কণ্ডিশ্যনেল সেন্টেন্স। প্ৰথম কথা হ'ল ইফ থাকিব প্লাছ এক নম্বৰ probable condition। probable condition। 2 নম্বৰ improbable condition। improbable condition। 3 নম্বৰ হৈছে impossible condition। impossible condition। সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে, গ্ৰামাৰ শিকিবলৈ হ'লে এই তিনিটা প্ৰথমতে শিকিব লাগিব: probable condition, improbable condition আৰু impossible condition। এইটো হ'ল সাম্ভাব্য চৰ্ত, সম্ভাৱনাহীন চৰ্ত, আৰু এইটো হ'ল অসম্ভৱ চৰ্ত। এইখিনি ক্লিয়াৰ হৈছে তোমালোকলৈ? ঠিক আছে। প্ৰত্যেকৰে এটা এটা মই সেন্টেন্স দি দিম, তোমালোকে মনোযোগ দিবা। এক probable condition। formula structure if plus simple present tense। simple present tense plus simple future। simple future। ক্লিয়াৰ? এটা উদাহৰণ দিছোঁ। example, if I get money, if I get money, I will buy a book। যদি মই পইচা পাওঁ, মই এখন কিতাপ কিনিম। এইটো ইয়াৰ পিছত মই আকৌ বাকীখিনি সেন্টেন্স কৈ দিম। এটা সৰু ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে প্ৰথমতে এইখিনি শিকি মনোযোগ দিবা। ইয়াৰ পিছৰ ভিডিঅ'ত মই আকৌ আহিম। নমস্কাৰ।